Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিশ ব্লসম 1 কিতাপখনৰ lesson 2 the monkey and the crocodile পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি দিছে এটা কবিতা দিছে মই এবাৰ পঢ়ি দিম চাবা তোমালোকে প্ৰথমে কৈছে let's recite the rhyme of little robin redbreast and pussycat যে এই little robin redbreast কবিতাটো আৰু তাত আৰু কোন আছে pussycat এই কবিতাটো আবৃত্তি কৰো আহা মই পঢ়ি দিছো চাবা little robin redbreast এটো কবিতাটিৰ নাম little robin redbreast sat upon a tree up went the pussycat down went he down came pussycat away robin ran says little robin redbreast catch me if you can কবিতাটোত আমি কি দেখিছো এই চৰাইটো দেখিছো চৰাইটোৰ নাম কি কৈছে লিটল ৰবিন ৰেডব্ৰেষ্ট এটো ৰবিন নামৰ চৰাই আৰু ইয়াৰ মুখখন দেখিছানে ইয়াতে ৰেড কালাৰ হোৱাৰ কাৰণে ইয়াৰ ৰেডব্ৰেষ্ট বুলি কয় এই চৰাইবিধক আৰু এইটো হল মেকুৰী আৰু ইয়াৰ নাম কি কৈছে পুছিকেট আৰু ইয়াতে কবিতাটোত কৈছে যে লিটল ৰবিন ৰেডব্ৰেষ্ট মানে চৰাইটো sat upon a tree গছৰ ওপৰত বহি আছিল দেখিছানে গছৰ ডালত তাৰ পিছত কি হল up went the pussycat চৰাইটো দেখি এই পুছিকেটটো ওপৰলৈ গল গছৰ ওপৰলৈ তেতিয়া কি কৰিলে down went he ৰবিন ব্ৰেষ্ট কি কৰিছে ৰবিনে তললৈ আহি গল কাৰণ মেকুৰীটো ওপৰলৈ গল তাৰ পিছত কি হল down came pussycat ওপৰত যে টিয়া গৈ লগ নাপালে pussycat down মানে তললৈ আহিল away robin ran আৰু সেই দেখি ৰবিনে দৌৰি উৰি গল তোমালোকে বুজি পাইছা নহয় যেটা মেকুৰীটো নামিছে সি আকৌ উৰি গল আৰু কি কৈছে says little robin redbreast কৈছে catch me if you can যদি মোক ধৰিব পৰা catch মানে ধৰা যদি মোক ধৰিব পৰা ধৰা এইদৰে কৈছে তোমালোকে কবিতাটো ভালদৰে বুজি পালানে প্ৰথমে যেতিয়া ওপৰত আছিল পুছিকেট ওপৰলৈ গল যেতিয়া ৰবিন তলত আছিল মেকুৰীটো তললৈ আহিল তাৰ পিছত তললৈ অহাৰ লগে ৰবিন উৰি গল আৰু কৈছে যদি মোক ধৰিব পৰা ধৰা এতিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে add rhyming words to the list and say them aloud ইয়াতে rhyming word লিষ্টত লিখিবলৈ দিছে আৰু হেবু ডাঙৰকৈ কব দিছে প্ৰথমে কি আছে tree লগত একেলগে মিলা শব্দ ইয়াতে কি আছে see আৰু আমি কি লিখিব পাৰো কবিতাটোত চোৱাচোন আৰু কি আছিল tree আমি he লিখিব পাৰো হয়নে ইয়াতে আমি এতিয়া এটা লিখিম he মিলিলে tree see he আৰু কি লিখিব পাৰো আমি লিখিব পাৰো she আৰু কি লিখিব পাৰো she তাৰ পিছত কি আছে ran আৰু মিলিছে এইটো fan একে rhyming word ran fan আমি পোয়েমটোত চাম এবাৰ কবিতাটোত কি আছে আকৌ ran can আছে এটা word আমি can লিখিব পাৰো can আৰু কি হ'ব পাৰে ran fan can man আৰু কি লিখিব পাৰো pan পাৰোনে একে এইদৰে rhyming word বোৰ লিখি দিবা মই আগবাঢ়িছো ইয়াতে কৈছে write down the opposites of the following words from the poem এই word কিটা আমি কবিতাত পাইছো আৰু ইয়াৰ opposite বা বিপৰীত শব্দ আমাক ইয়াতে লিখিবলৈ কৈছে up মানে ওপৰত তলত হলে কি পাইছিলো down 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 আমি কবিতাটো পাইছিলো নে এবাৰ ওপৰত গৈছিল এবাৰ তলত গৈছিল down মানে তলত আৰু কি আছে she মানে তাই আৰু যেতিয়া opposite হ'ব he আমি লিখিম ইংলিছত he তাৰ পিছত আছে came মানে আহিছিল আৰু যোৱাটো কি হ'ব went এইদৰে তোমালোকে লিখি দিবা এই বিপৰীত শব্দ কেইটা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কৈছে complete the sentences এই বাক্য কেইটা সম্পূৰ্ণ কৰিবলৈ দিছে প্ৰথমে কি আছে little robin redbreast is a little robin redbreast কি আছিল বাৰু এটা চৰাই আমি কি লিখিম ইজ আ
bird B-I-R-D bird হয় নে তাৰ পিছত pussycat is a pussycat to কি আছিল মেকুৰীবোৰ কি হয় animal হয় নে এটা কি লিখিব পাৰিম pussycat is an animal এদৰে তোমালোকে লিখি দিবা মই আগবাঢ়িছো এইবাৰ ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে look at the picture ছবিখন চাবলৈ দিছে of the bird চৰাইটোৰ it is a little robin redbreast আৰু এটো চৰাই নাম কি little robin redbreast write a few words to describe the bird আৰু এই চৰাইটো বৰ্ণনা কৰিবলৈ কেইটামান শব্দ তোমালোকক লিখিবলৈ দিছে one is done for you এটা তোমালোকৰ কাৰণে কৰি থোৱা আছে ইয়াতে কি লিখিছে চোৱা small big সৰু ঠোঁট যেটো চৰাইটো সৰু ঠোঁটটো সৰু হয়নে আৰু কি দেখিছো আমি ইয়াতে পেটটো দেখিছে চৰাইটো যেতিয়া সৰু পেটটো সৰু হ'ব না আমি কি লিখিব পাৰো small stomach পেটটো S T O M A C H small stomach সৰু পেট আৰু কি দেখিছো চৰাই ভৰিখন কি দেখিছো আমি thin সৰু খিন দেখিছনে thin legs T H I N thin L E G S legs thin legs সৰু হয়নে আৰু কি আছে ইয়াতে তাৰ পিছফালৰ tail to কি হয় short S H O R T short tail পিছৰ পাখিখিনি হয়নে ফিসা বুলিও কয় tail তাৰ পিছত এয়া কি হয় পাখি হয়নে wings আৰু এইবোৰো কি হয় চৰাইৰ small wings হয়নে এইটোৱে লিখি দিবা তোমালোকে যি দেখিছা হেতু ইয়াতে লিখিবা বৰ্ণনা কৰিবলৈ দিছে ঠিক আছে মই আগবাঢ়িছো ইয়াৰ পিছত কি আছে চোৱা let's look at the pictures and answer the questions ছবিবোৰ চাবলৈ দিছে তাৰ পিছত উত্তৰবোৰ দিবলৈ কৈছে one is done for you এটা তোমালোকৰ কাৰণে কৰি থোৱা আছে এটা কোনটো কৰিছে চোৱা এখন ছবিত আমি কি দেখিছো এইটো এটা হিল হয়নে এই হিলটোৰ কাষত কোন আছে মেকুৰী এটো আছে আৰু চৰাইটো আছে মানে এটো লিটল ৰবিন ৰেডব্ৰেষ্ট আৰু এটো pussycat ইয়াতে এটা কি লিখিছে চোৱা কোৱেশ্চন বা প্ৰশ্নটো সুধিছে where is little robin redbreast যে little robin redbreast ক'ত আছে where মানে ক'ত আছে answer কি কৈছে it is behind a rock behind মানে পিছফালে যে হিলটোৰ পিছফালে আছে নে এটো যদি মেকুৰীটো হয় হিলটোৰ পিছফালে আছে ৰবিন ৰেডব্ৰেষ্ট হয় নে লিটল ৰবিন ৰেডব্ৰেষ্ট এতিয়া পিছৰ প্ৰশ্নটো কৰিম আমি তাৰ পিছত তাৰে আগত ছবিখন চোৱা ছবিখনত কি দেখিছো ক'ত আছে লিটল ৰবিন ৰেডব্ৰেষ্ট হিলটোৰ ওপৰত আৰু মেকুৰীয়ে প্ৰশ্নটো সুধিছে where is little robin redbreast যে little robin redbreast ক'ত আছে আমি কি কৰিম ৰকটোৰ ওপৰত আছে ন it is on the rock আৰু c rock হয়নে আৰু where is the pussycat আৰু pussycat বা মেকুৰীটো ক'ত আছে it is near the rock হিলটোৰ ওচৰতে আছে হয়নে এদৰে লিখিব পাৰো এতিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে let's read পঢ়ো আহা এতিয়া ইয়াতে কি দেখিছো আমি কিছুমান বস্তু আৰু লগতে নামবোৰ বস্তুবোৰ কি আছে প্ৰথমে এটা পাত আছে leaf যেটা এটা পাত আছে তাক leaf বুলি কৈছে আৰু ইয়াতে কেইটা পাত আছে এটা দুটা তিনিটা যেটা এটাতকৈ বেছি হয় এটা leaves দুটাৰে পাৰ্থক্য আছে স্পেলিং বিলাক চাবা L E A F leaf L E A V E S leaves তাৰ পিছত চোৱা knife মানে এখন ছুৰীখনৰ কথা কৈছে আমি যে বস্তু কাটো ইয়াতে এটা আছে সেইকাৰণে knife ইয়াতে কেইটা আছে এটা দুটা তিনটা চাৰিটা আছে আৰু চাৰিটা হোৱাৰ লগে স্পেলিংটো চেঞ্জ হৈ গল knives K N I F E knife আৰু ইয়াতে কিব K N I V E S knives
এইদৰে তোমালোকে পঢ়িবা তাৰ পিছত এইটো কি হয় গৰু পোৱালি হয় ইয়াতে CALF calf আৰু যেটা এটাতকৈ বেছি ইয়াতে তিনিটা আছে নহয় তিনিটা থাকিলে calf CALVES calves তাৰ পিছত এইটো loaf বা পাউৰুটি যেটো ৰুটি এইটো কিন্তু স্লাইস কৰা নহয় বা কাটি দিয়াটো নহয় যেটা নকটা হয় হেতু loaf বুলি কয় তাৰ পিছত ইয়াতে কেইটা আছে দুটা আছে ইয়াতে স্পেলিংটো চাবা LOAF loaf এটা থাকিলে আৰু এটাতকৈ বেছি হয় LOAVES loaves গতিকে তোমালোকে পঢ়িব লাগিব leaf leaves knife knives calf calves loaf loaves তোমালোকে পঢ়িবা ঠিক আছে তাৰ পিছত চোৱা One day a monkey lost his way while he was looking for fruits এদিনাখন এটা বান্দৰে বান্দৰটোৰ কথা কৈছে খাদ্য বিচাৰি গৈছিল কিন্তু কি হল হি ক'ত আছিল তাৰ ঘৰটো পাহৰি থাকিলে লষ্ট মানে হি হেৰাই গল কোনফালে যাব এতিয়া help him find his home আৰু তাক আমি এতিয়া সহায় কৰিব লাগে ঘৰটো বিচাৰি উলিয়াবলে সহায় কৰিম নে কিদৰে কৰিম আমি ৰাস্তাটো দেখাই দিম আৰু আকি দিওতে তোমালোকে দৰে আকি দিবা এইটো বান্দৰটো আৰু ঘৰটো ইয়াতে আমি কিদৰে যাম এইদৰে এনেকে যাম তাৰ পিছত এইফালে এনেকে একা বেকা বাটেৰে আমি গৈ এইদৰে পাই যাম গছডাল আৰু এইটো কাৰ ঘৰ মাংকি বা বান্দৰটোৰ ঘৰ তোমালোকে এইদৰে আকি দিয়া আৰু মাংকিটো ঘৰত গুচি যাব আজিলৈ এৰিছো ধন্যবাদ